Hello everyone and welcome to Study Insight. PNRD অনলাইন এপ্লাই কৰিবলৈ যাওঁতে এটা সমস্যাই দেখা দিছে আৰু আপোনালোক সকলোৱে বোধকৰো যোনে এপ্লাই কৰিছে বা কৰিবলৈ গৈছে এটা সমস্যা পাইছে যে PRC সাৰ্টিফিকেট তাত বিচৰা হৈছে। নাও কথাটো হ'ল যে PRC সাৰ্টিফিকেট নথকাবোৰে কি কৰিব বা যাৰ নাই তেওঁ PRC সাৰ্টিফিকেট আজি এপ্লাই কৰিলে কাইলে পাই যাব নেকি বা 2-3 দিনত পাব নেকি এইখিনি সমস্যা বা এইখিনি প্ৰশ্ন হঠাতে মনতে হয় আৰু বহুখিনি প্ৰত্যক্ষে আমাক যেহেতু খুদি আছিলে যে PRC সাৰ্টিফিকেট নাই তাৰ হলনি কিবা দিব পাৰো নেকি কোনোবাই খুদিছে এফিডেভিট পাৰো নেকি কোনোবাই খুদিছে ভোটাৰ আইডি এপ্লাই কৰিব পাৰো নেকি বা ইয়াৰ জৰিয়তে এপ্লাই কৰিব পাৰো নেকি সো এতিয়া কথাটো হ'ল মই যিখিনি ৰিসাৰ্চ কৰি চাইছো বা যিখিনি সমীক্ষা কৰি চাইছো গোটেইখিনি বস্তু চাই এটা বস্তুই অনুভৱ কৰিছো যে PRC প্ৰকৃততে আজিৰ ডেটত যদি চোৱা যায় এডুকেশনাল PRC দিয়া হয় তো এতিয়া আপোনালোকে যদি এডুকেশনাল PRC আপোনালোকৰ আছে তেতিয়া হলে তাক আপোনালোকে ডেফিনেটলি JPG ফৰমেটত তাত আপলোড কৰিব পাৰে প্ৰথম কথা নাও যদি কাৰোবাৰ এডুকেশনাল PRC নাই তেতিয়া হলে তেওঁ PRC ৰ কাৰণে নো ডাউট এপ্লাই কৰিব পাৰিব কিন্তু এপ্লাই কৰিলে সময় লাগে ডেফিনেটলি তাত 15-20 দিন এক মাহ এনেকুৱা লাগি যাব আৰু তাতকৈ বেছিও লাগি যাব পাৰে যেহেতু ইলেকশনো আছে সন্মুখত গতিকে যেহেতু আমাৰ সময় কম এমাহৰ ভিতৰত আমি এপ্লাই কৰিব লাগে আৰু এই সময়ছোৱাত PRC ৰ হলনি বহুতে আধাৰ কাৰ্ড তাত দি আছে বহুতে ভোটাৰ আইডিও তাত দি আছে বা বহুতে তেনেকুৱা কিবা লিখা দি আছে তো মই এইখিনিতে কওঁ আপোনালোকে এইটো বিষয়লৈ বহুত বেছি চিন্তা কৰিব নালাগে যে তাত এপ্লাই কৰাৰ সময়ত যিকোনো বস্তু হেই বুলি দি নিদিব কিন্তু এনেকুৱা নহয় যে আপোনালোকে কিবা এটা বস্তু দিলে ৰিজেক্ট হ'ব তাৰ কোনো কথা নাই ইতিমধ্যে আগতেও বহুত তেনেকুৱা ৰিক্ৰুটমেন্ট হৈছিলে যত নৰমালি এজ এ PRC ভোটাৰ আইডি কাৰ্ডখনে বহুতে দিয়ে আৰু সেইখন একচেপ্টটো হয় কিন্তু কথা হ'ল যদি কোনোবাই ভাবিছে যে মই ৰিস্কত নাথাকো যে মই একেবাৰে সলিড ডকুমেন্ট এটা দিব বিচাৰো তেতিয়া হলে মই ভাবো যে আপোনালোকে যদি গাঁও এৰিয়াত হয় গ্ৰামাঞ্চলৰ হয় তেতিয়া হলে গাঁও পঞ্চায়ত বা VCDC সেক্ৰেটাৰীৰ পৰা VCDC যিগৰাকী প্ৰেসিডেন্ট থাকে বা VCDC অফিচৰ পৰা যিগৰাকী সচিব তেখেতে এখন লিখি দিয়ে সাৰ্টিফিকেট যেনেকৈ গাঁও বুঢ়াই দিয়ে তেনেকৈ VCDC বা গাঁও পঞ্চায়তে দিয়ে তো সেই সাৰ্টিফিকেটখন অধিক মই ভাবো যে ভ্যালিড হয় আৰু তাৰ উপৰি আপোনালোকে কিছুমানে এফিডেভিটও বনাব পাৰে কিন্তু এফিডেভিটটো অকমান দীঘলীয়া প্ৰসেস এফিডেভিট বনাব গলে আপোনালোকে কি কৰিব লাগিব এটা এমাউন্ট দিব লাগিব মিনিমাম উকিলক আপোনালোকে 500-600 টকা দিব লাগিব দেন আপোনালোকে 2-3 দিনৰ পিছত বা এদিন দুদিনৰ পিছত পাব এফিডেভিটখন কিন্তু মই ভাবো যদি আপোনাৰ নিজৰ ঘৰৰ পাত্তা থকা মাটি আছে আপোনাৰ ঘৰৰ আপোনাৰ দেউতাৰ ভোটাৰ লিষ্টত নাম আছে আপোনাৰো আছে তেতিয়া হলে নো ডাউট আপোনালোকে ভোটাৰ আইডি খন দিব পাৰে বা মই যেটো কলো যে VCDC বা পঞ্চায়তৰ গ্ৰাম পঞ্চায়তৰ আপোনালোকে এখন সাৰ্টিফিকেট দিব পাৰে বাকি টেনশন লবলগীয়া বিষয় এইটো নহয় আপোনালোকে এপ্লাই কৰক ভোটাৰ আইডিও দিব পাৰে কোনোবাৰ ভোটাৰ আইডি নাই তেতিয়া হলে VCDC বা গ্ৰাম পঞ্চায়তৰ লিখা দিব আৰু যদি খেটো নাই তেতিয়া হলে দেউতাকৰ বা মাকৰ যদি ভোটাৰ আইডি আছে তো সেইটো দিব আৰু তাৰ লগত ৰিলেশন ডেফিনেটলি থাকিব লাগিব অৰ্থাৎ কি আপোনাৰ মাৰ নামটো আপোনাৰ মেট্ৰিক SSLC বা হায়াৰ সেকেন্ডাৰী বা ডিগ্ৰীত যেনেকৈ আছে সেই নামটো সেই ডকুমেন্টত থাকিব লাগিব গতিকে এটা খুব সহজ কথা আৰু ইয়াত বহুতে টেনশন লৈ আছে যে কি হ'ব কি নহব কিবা ৰিজেকশন হ'ব পাৰে নেকি টেনশন ল'ব নালাগে ৰিজেকশন নহয় ভোটাৰ আইডি দিব পাৰে বহুতে আধাৰ কাৰ্ডো দি আছে বাট মই ভাবো যে ৰেসিডেন্সিৰ কথা যদি আহে ভোটাৰ আইডি মোৰ বেটাৰ দেন আধাৰ কাৰ্ড গতিকে আপোনালোকে নিশ্চিন্ত মানে এপ্লাই কৰিব পাৰে সকলোৱে এপ্লাই কৰক দ্বিতীয়তে আৰু এটা সমস্যা যেটো বহুতে কৈ আছে যে 50% মাৰ্কস নাই গ্ৰেজুৱেচনত 50% স্কোৰ নাই পোষ্ট গ্ৰেজুৱেচনত 50% তকৈ বেছি আছে তো আমি এপ্লাই কৰিব পাৰিম নে বহুতে ভাবিছে পাৰিম বুলিও যদি এপ্লাই কৰিবলৈ গৈছে তেতিয়া এটা সমস্যাৰ সন্মুখীন হৈছে আৰু সেই সমস্যাটো হ'ল কি তাত পোষ্ট গ্ৰেজুৱেচনৰ কোনো ক্ৰেডেনশিয়াল বিচৰা হোৱা নাই আপোনাৰ কিমান স্কোৰ আছে আপুনি কোড পোষ্ট গ্ৰেজুৱেচন কৰিছে সেইটো বিচৰা নাই ইয়াৰ এটাই অৰ্থ বা ইয়াত আমি এডভাৰটাইজমেন্টটো চালিও গম পাম যে কি হয় আমাক একেবাৰে ডেডিকেটেডলি গ্ৰেজুৱেচন বিচাৰিছে তো আপুনি পোষ্ট গ্ৰেজুৱেচন PhD বা যি ঊৰ্ধৰ শিক্ষা লৈ নাহক কিয় আপোনাৰ আল্টিমেট ৰিকুৱাৰমেন্ট যেটো হয় সেয়া হৈছে গ্ৰেজুৱেচন অৰ্থাৎ গ্ৰেজুৱেচনত 50% স্কোৰ 50% মাৰ্কস লাগিবই আপোনাৰ এটো যোৱা এডভাৰটাইজমেন্ট যেটো আহিছিলে তাতো আছিলে কিন্তু তাৰ আগৰ বিলাকত নাছিলে 2022-23ত চাগে এটা আহিছিলে তো তাত বিচৰা হৈছিলে 50% মাৰ্কস কিন্তু তাৰ আগত এটো বিচৰা হোৱা নাছিলে ইতিমধ্যে বহুখিনি কৰ্মৰত তেনেকুৱা GRS GPC ৰ লগত মই কথা পাতি ইতিমধ্যে গম পাইছো গতিকে বিষয়টো তেনেকুৱাই যে কাবাৰ যদি 50% স্কোৰ পাৰ্সেন্টেজ নাই তেতিয়া হলে আপোনালোকে এপ্লাই কৰিবতো পাৰে কিন্তু তাত কোনো নিশ্চয়তা নাই যে আপোনালোকে পৰীক্ষা দিব পাৰিব বা পৰীক্ষা ক্লিয়াৰ হলে চাকৰি পাব প্ৰথম কথা আৰু দ্বিতীয়তে হল কি যে যেটো টপিকৰ সকলো প্ৰশ্ন মুখ হদি আছিল যে PRC খন নাই এতিয়া কি কৰিম PRC খন নাই যদি টেনশন লব নালাগে তাৰ হলনি ভোটাৰ আইডি নহয়তো বা গ্ৰাম পঞ্চায়ত বা VCDC
লিখা আপোনালোকে আপলোড কৰক নহয়তো বা সেই দুটা নহলে আপোনাৰ নিজৰ মা দেউতাৰ যদি সাৰ্টিফিকেট আছে অৰ্থাৎ ভোটাৰ আইডি আছে আপোনালোকে ধুনীয়াকৈ তাত এপ্লিকেশ্যনত যেতিয়া ফৰ্ম ফিল কৰিব লাষ্টৰ কলমটোত আই হোপ আছে সেইটোত আপোনালোকে ধুনীয়াকৈ তাত আপলোড কৰাই দিব সো মই ভাবো যে ভিডিওটো ইনফৰমেটিভ আছিল আৰু ভালেখিনি ডাউট আপোনালোকৰ ভিডিওটিৰ মাধ্যমেৰে ক্লিয়াৰ হ'ল চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ